বন্ধুসকল আমাৰ মেচিনত আপুনি ভাল ৰিজাল্ট পোৱাৰ কাৰণটো আজি মই আপোনালোকক কৈ আছোঁ। এখন যিখন মেচিন দেখা পাইছে একদম কম দামৰ কিন্তু থাৰ্মকল, আৰু মই যিটো থৈ আছোঁ এখন কিন্তু আপোনাৰ হাইগ্ৰমিটাৰ বা এইটো আপোনাৰ ৰেটিগেৰ হয়। এইটো টেম্পাৰেচাৰ আৰু হিউমিডিটি একুৰেট দেখাব, একদম নৰ্মাল যিটো আমাৰ ইয়াত টেম্পাৰেচাৰ থাকে, নৰ্মাল টেম্পাৰেচাৰ আৰু নৰ্মাল হিউমিডিটি এইখিনি দেখাব। আমি ইয়াৰ লগত চব মেচিন কেলিব্ৰেশ্যন কৰোঁ। সেই কেলিব্ৰেশ্যন কৰাৰ কাৰণে কিন্তু আমাৰ মেচিনবিলাকৰ ৰিজাল্ট ভাল হয়। সো যেতিয়া কেলিব্ৰেশ্যন কৰা যায় তেতিয়া কিন্তু একুৰেট টেম্পাৰেচাৰ বা একুৰেট হিউমিডিটি আমাৰ ইয়াত হয়। সো আপোনালোকে চাব পাৰিছে যে এইখন মেচিন আমি ৰেডি কৰি আছোঁ, আৰু এইটো থাৰ্মকল বক্সৰ। এই থাৰ্মকল বক্সৰ মেচিনখন আমি কেনেকুৱাকৈ ৰেডি কৰোঁ, বা আপোনালোকে যদি ঘৰতে এনেকুৱা ধৰণৰ মেচিন বনাব খোজে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি এনেকুৱা ধৰণৰ পাৰ্টছ, কণ্ট্ৰলাৰ বা হাইগ্ৰমিটাৰ এইখিনি বস্তু আপোনালোকে ঘৰত লৈ পেলাই এনেকুৱা থাৰ্মকল বক্স আপোনালোকে আপোনালোকৰ ওচৰৰ পৰা কালেকশ্যন কৰি পেলাই আপোনালোকে কিন্তু এনেকুৱাকৈ মই যেনেকুৱা দেখাই আছোঁ ভিডিঅ'খনত সেই ঠিক সেনেকুৱাকৈ আপোনালোকে বক্সখন ৰেডি কৰিব। এনেকুৱা এটা বক্স, ভাল বক্স ল'ব। এখন পুৰণা হ'লেও ভাল বক্স আমি চাই লৈছোঁ, ভাল বক্স। সো এনেকুৱা ধৰণৰ বক্স আপোনালোকে ভালকৈ ৰেডি কৰিব। আপোনালোকে ঘৰৰ ওচৰতে পাই যাব। আৰু এই বক্সখন লৈ পেলাই আপোনালোকে 2 ইঞ্চি কাৰ্টুন টেপ, কালাৰিং কাৰ্টুন টেপ যিটো আছে সেই কালাৰিং কাৰ্টুন টেপেদি ভালকৈ এইবিলাক মেৰুৱাব। মানে এই যিটো বক্স আছে থাৰ্মকল বক্সখন, সেই থাৰ্মকল বক্সখন ভালকৈ মানে মেৰুৱাব। ভালকৈ মেৰুৱালে মানে কি হয়, ইয়াৰ লংজিবিলিটি বাঢ়ি যায়, ইয়াৰ যিটো লাষ্টিংটো বাঢ়ি যায়। সেইকাৰণে এইটো কৰা যায়, আৰু দেখাটো ধুনীয়া হয়। সো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মেচিন লাগে, একদম 1800 টকাত দি আছোঁ, মাত্ৰ 1800 টকাত 100টা কণী ধৰিব। মুৰ্গীৰ কণী 100টা, হাঁহৰ কণী 80টামান ধৰিব। এই ধৰণৰ মেচিন আপোনালোকৰ লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে হাঁহৰ পোৱালি, মুৰ্গীৰ পোৱালি, টাৰ্কি পোৱালি, সোণালী পোৱালি, ব্ৰইলাৰ পোৱালি, সকলো ধৰণৰ পোৱালি, উন্নত প্ৰজাতিৰ পোৱালি আমাৰ লগত যোগাযোগ কৰিলে পাই যাব। লগতে এই 1800 টকা মেচিনৰ পৰা আৰম্ভ কৰি প্লাইউড, হাইগ্ৰমিটাৰ লগত অট'মেটিক মেনুৱেল হাইগ্ৰমিটাৰো থাকিব। যদি কয় হিউমিডিটি ভগাত লাগে, হিউমিডিটি ভগাৰো লাগিব। ফুল্লি অট'মেটিক লাগিলে ফুল্লি অট'মেটিকো পাব। মানে টাৰ্ণাৰ ৰেক হিচাপত লাগিলে টাৰ্ণাৰ ৰেক হিচাপতে পাব। আৰু যদি ভাবে যে আমাক মেনুৱেল লাগে কম টকাত, মেনুৱেলো দি দিম আপোনালোকক, 1 বছৰ গেৰাণ্টি সহকাৰে দি দিম। সো দিয়ে আছোঁ, অল অসম, অল নৰ্থ ইষ্টলৈকে দিয়ে আছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। পোৱালি বাৰে কিনি থাকিব নালাগে। আপোনালোকে এনেকুৱা ধৰণৰ মেচিন যদি আমাৰ পৰা পাৰ্টছ লয়, পাৰ্টছখিনি কিন্তু বেছি টকা নহয়। ইয়াৰ যিটো কণ্ট্ৰলাৰ লগাইছোঁ, কণ্ট্ৰলাৰখনৰ দাম হ'ব 500 টকা, আৰু হাইগ্ৰমিটাৰখনৰ দাম হ'ব 300 টকা, আৰু ইয়াৰ যিটো ফেন লগাইছোঁ ফেনখনৰ দাম হ'ব 300 টকা, 600 টকা, আৰু কণ্ট্ৰলাৰ 500 টকা, 1100 টকা। আৰু আমাৰ ইয়াত বক্সখনৰ দাম গৈছে 100 টকা। আৰু যি টেপ আমি দি আছোঁ, কাৰ্টুন টেপ যিটো, এই কালাৰিং টেপটো, এই টেপখন 200 টকা যায়। আৰু হোল্ডাৰ এখন যায়, আৰু ৱায়াৰিং কানেকশ্যন এইখিনি যায়, নাটখিনি যায়। সো সেইখিনি চবখিনি মিলি পেলাই আমাৰ 1500-মান খৰচা হয়। সো 1500-1600 খৰচা হোৱাৰ পিছত কিন্তু আমি ইয়াৰ দাম 1800 টকা ৰাখোঁ। সো আপোনালোকৰো যদি লাগে নিশ্চয় এনেকুৱা ধৰণৰ মেচিন আমাৰ পৰা ল'ব পাৰে। আৰু যদি কিছুমানে ভাবে যে নহয়, আমি এই পাৰ্টছখিনি কিনি আনি আমি নিজতে ঘৰতে বনাব পাৰে, আপোনালোকে আমাৰ পৰা পাৰ্টছ পাতিখিনি কিনি পেলাই জাষ্ট আপোনালোকে 1100 টকাৰ পাৰ্টছ কিনিব লাগিব। বাকী হোল্ডাৰ, লাইট এইবিলাক আপোনালোকৰ ওচৰৰ মাৰ্কেটতে পাই যাব। এইখিনি আপোনালোকে কিনি পেলাই আপোনালোকে যদি ভাবে আমি নিজে বনাম ঘৰতে, মই আজিৰ ভিডিঅ'টোত যেনেকুৱা দেখাই আছোঁ ঠিক ছেম ছিষ্টেমত আপোনালোকে কৰিব। লংজিবিলিটিও বাঢ়ি যাব। ইয়াৰ টেপ মাৰাৰ কাৰণে কিন্তু লংজিবিলিটিও বাঢ়ি যায়, আৰু দেখাটো বহুত ধুনীয়া হয়। সো পাৰ্টছখিনিও আপোনালোকে কৰিব পাৰে। আৰু যদি ভাবে আমাৰ পৰা ল'ব পাৰে, আপোনালোকে এনেকুৱা ধৰণৰ মেচিন 1800 টকাত পাব। আৰু যদি প্লাইউডৰ মেচিন লাগে বক্সত, 1 বছৰ গেৰাণ্টি থাকিব। এখন 100 কেপাচিটি 4000 টকা, 200 কেপাচিটি হ'লে 6000 টকা, 300 কেপাচিটি হ'লে আপোনাৰ 8000 টকা, 400 কেপাচিটি হ'লে 10000 টকা, 500 কেপাচিটি হ'লে 12000 টকা। মেনুৱেলৰ কথা কৈছোঁ এইটো। আৰু 1000 কেপাচিটি হ'লে আপোনাৰ 18000 টকা হ'ব।
আৰু আপোনালোকৰ 2000 কেপাচিটি হ'লে আপোনাৰ 30,000 30,000 টকা হ'ব এইবিলাক মেচিন কিন্তু আমি 1 বছৰ গ্যাৰান্টি দাও যিবিলাক মই দাম কৈ আছো সেই দামবিলাকৰ মেচিনবিলাক প্লাইউডৰ হাইলুম প্লাইউড যিবিলাক সেই মেচিনবিলাক কিন্তু আমি 1 বছৰ গ্যাৰান্টি দাও আৰু চাব পাৰিছে মই ভালকৈ এইটো ফ্যান লগাই আছো এতিয়া ফ্যানখিনি লগাৰ পিছত মই হোল্ডাৰ লগাৰ পিছত এই বাহিৰৰ পৰা আমি তাৰখিনি ফুটা কৰি ফেলাই লৈ যাই আছো আপোনালোকে ঠিক এনেকুৱা কৰিব এনেকুৱা কৈ আপোনালোকে যদি কন্ট্ৰোলাৰখন মানে ফিটিং কৰে দেখাটো দুনিয়া হয় সো আপোনালোকে যদি কিছুমানে ভাবে যে আমি এনেকুৱা নোৱাৰিম তেতিয়ালে কিন্তু আমাৰ পৰা ল'ব পাৰে অকল এনেকুৱা নহয় মই বাৰে বাৰে কৈ আছো অকল এনেকুৱা নহয় প্লাইবোৰ্ডৰ 100 200 500 1000 2000 3000 সকলো ধৰণৰ কেপাচিটি আৰু যদি ফুললি অটোমেটিক লাগে 100 200 300 500 1000 2000 3000 যিমান কেপাচিটি লাগে ফুললি অটোমেটিক সেমি অটোমেটিক সকলো ধৰণৰ মেচিন 1 বছৰ গ্যাৰান্টি পাব এটো আমি এতিয়া ভালকৈ টেপ মাৰিম যেটো তাৰৰ জয়েন্ট থাকিব জয়েন্টখিনি ভালকৈ আপোনালোকে নিশ্চয় টেপ মাৰি লব কাৰণ এটো ইলেক্ট্ৰিসিটিৰ কথা আছে যদি শৰ্ট সার্কিট হ'ব পাৰে সো এটো কাৰণে ভালকৈ টেপ মাৰি লব টেপখিনি আমি ভালকৈ মাৰি ললো মাৰি ফেলাই ইয়াক আমি ভালকৈ যেটো সেন্সৰ থাকিব সেন্সৰটো ভালকৈ ইয়াৰ লগত টেপ মাৰি কাৰ্টন টেপ মাৰি ভালকৈ লগাই দিম যেটো আমি এখন পাৰ্মানেন্টলি বনাই আছো পাৰ্মানেন্টলি বনালে এখন অলপ আপোনালোকে ভালকৈ মজবুতকৈ বনাব লাগিব যেটো এখন মেচিন বহুত লাস্টিংৰ কাৰণে আমি টেপখিনি মাৰি আছো সবখিনি কাম কিন্তু আমি লাস্টিংৰ কাৰণে কৰি আছো আৰু ইয়াত সৌন্দৰ্য বৃদ্ধিৰ কাৰণে কৰি আছো সো এখিনি কাম আমাৰ সম্পূৰ্ণ ভিতৰৰ কামখিনি ওয়্যাৰিং যেখিনি কাম আছে হেখিনি কাম আমি ভালকৈ কৰি লম টেপ মাৰি ফেলাই যেটো কাৰ্টন টেপ হেতু কাৰ্টন টেপি তাৰ যেখিনি ওলাই থাকে সবখিনি তাৰ কিন্তু আপোনালোকে ভালকৈ টেপ মাৰি লব মানে কাৰ্টন টেপ মাৰিলে কি হয় ইয়াৰ যেটো শৰ্ট সার্কিটৰ চান্সেস কমি যায় শর্ট সার্কিট নহব কেতিয়াবা যদি তাৰ ওলাইও যায় তথাপি শর্ট সার্কিট নহব যেহেতু আমি টেপ মাৰি আছো এই বায়াৰ জিফালে গেছে হেবিলাক জায়গাত আমি টেপ মাৰি আছো সো এনেকুৱা ধৰণৰ কাম যদি কৰে আপোনালোকে লংজিবিলিটি বহুত হ'ব সো আপোনালোকে নিজেও কৰিব পাৰে মই বাৰে বাৰে কৈ আছো আপোনালোকে নিজেও কৰিব পাৰে আজিৰ ভিডিওটো যেনেকুৱা মই দেখাই আছো হেনেকুৱা কৈ আপোনালোকে নিজেও কৰিব পাৰে কিন্তু জাস্ট কন্ট্ৰোলাৰ আৰু হিউমিডিটি কন্ট্ৰোলাৰ হাইগ্ৰোমিটাৰ আৰু ফ্যান এবিলাক লাগিলে আমাৰ লগত যোগাযোগ কৰক আমি আপোনালোকক পঠাই দিম আপোনালোকে আমাৰ ইয়াত আহিব নালাগে আমি পঠাই দিম আপোনালোকে আমাৰ পৰা লৈ ফেলাই নিজে বনাব পাৰিব এনেকুৱা কৈ সব কি ধুনিয়া হৈছে এতিয়া বৰ্তমান সি ধুনিয়া আৰু লংজিবিলিটিৰ কাৰণে কিন্তু আমি এনেকুৱা কৰি আছো সো এটা কথা মই আগতে কৈছো আমাৰ মেচিন ক্যালিব্ৰেশন কৰাৰ কাৰণে বহুত ৰিজাল্ট ভাল হয় যেটো আপোনালোকে ক্যালিব্ৰেশন কৰিব লাগিব আৰু যদি আপোনালোকে ভাবে ক্যালিব্রেশন কৰি দিব লাগে কন্ট্ৰোলাৰ বিলাক ক্যালিব্রেশন কৰিলে 100 টকা এক্সট্ৰা চাৰ্জ হ'ব যেটো ক্যালিব্রেশনৰ কাৰণে আমি মিনিমাম 4 ঘণ্টা কন্ট্ৰোলাৰখন ইলেক্ট্ৰিসিটি চলাব লাগে 4 ঘণ্টা চলাব লাগে এটা কাৰেন্টৰ বিল আহে সো ক্যালিব্রেশন কৰি লাগিলেও পাই যাব নিশ্চয় লাগিলে আমাৰ লগত যোগাযোগ কৰিব বন্ধুসকল